আজি আমি 2-3 দিনৰ পৰা সামাজিক মাধ্যমত দেখিছোঁ এই আমাৰ অসমৰ এই শিৱসাগৰত এটা বাংলাদেশী দালাল বাংলাদেশী ৰক্ষক এটা ওলাইছে। এই বাংলাদেশী ৰক্ষা কৰি হেনো খিলঞ্জীয়াক দাবী ধমকি দিয়ে। সি এটা গুণ্ডা বাংলাদেশী ভেৰণীয়া গুণ্ডা যেন অনুভৱ হৈছে। সি কৈছে হেনো বাংলাদেশী হ'লেও কোনো এটা আঙুলি তোৱাই কথা ক'ব নোৱাৰিব। এই জাতিদ্ৰোহী যিটো বদন ওলাইছে সেই বাংলাদেশীক ৰক্ষা কৰিবলৈ ক'ত অধিকাৰ পালে? আজি অসম চৰকাৰখন থাকোঁতে এই বদনটোক চৰকাৰে চোঁচৰাই নি জেলত ভৰাই দিয়া নাই কেলৈ? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এটা প্ৰশ্ন কৰিছোঁ। এই বদনটোক চোঁচৰাই নি জেলত ভৰাই দিব লাগিছিলে। আৰু যিমান এই বাংলাদেশী ৰক্ষা কৰা বাংলাদেশী দালাল আৰু বদন আছে, অসমীয়া যুৱ মঞ্চই কিন্তু এনেকৈ অসমৰ দল সংগঠনক ভাবুকি দিয়া এই বাংলাদেশী দালালবোৰক আমি সকীয়াই দিছোঁ। আপোনালোকে যদি এনেকৈ অসমীয়া দল সংগঠনৰ নেতৃত্বসকলক ভাবুকি দিয়ে বা মাৰিবলৈ খেদি আহে, আমি কিন্তু ক্ষান্ত হৈ নাথাকোঁ। আকৌ আমি কিন্তু এনেকৈ নপুংসক কাপুৰুষ নহয়। আমিও কিন্তু আপোনালোকৰ বিৰুদ্ধে পূৰা যুদ্ধ কৰিবলৈ বদনৰ বিৰুদ্ধে আমি ৰেডি হৈ আছোঁ প্ৰত্যেক সময়তে। আৰু বদন বাহিনীক আমি কৈছোঁ, তহঁতি কোনোবা এটা স্থান দে, আমি মুখামুখি লাগোঁগৈ। তহঁতৰ বাহুত কিমান দম আছে, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ গাত কিমান দম আছে, বদনৰ গাত কিমান দম আছে, আমি তাত দেখা যাব। গৈ গুৱাহাটী জজ ফিল্ডত যাওঁ, বদন বাহিনী বাংলাদেশী ৰক্ষা কৰা বদন বাহিনীক আমি চেলেঞ্জ কৰিছোঁ অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ পৰা। আৰু যিমান বাংলাদেশী ৰক্ষক বদন আছে, আমি অসমীয়া যুৱ মঞ্চই লখিমপুৰ জিলা সমিতিয়ে স্পষ্ট কৰিছোঁ, তহঁতৰ ওপৰত আমি একশ্যন ল'ব লাগিলে আমি শদিয়াৰ পৰা বেটাম বদনক ধুবুৰীলৈকে বেটাই খেদি নি গৰু খেদাগতে খেদি নি গৰু জুম খেদাগতে খেদি নি বদন সোপাক বাংলাদেশী ৰক্ষাকাৰী বদনক খেদি বেটাই নি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি থৈ আহিম। যদি ইয়াৰ ফলত চৰকাৰে যদি বদনৰ ওপৰত একশ্যন নলয় বাংলাদেশী ৰক্ষা কৰা, কিন্তু আমি অসমীয়া যুৱ মঞ্চই বদনক কাণত ধৰাই আঁঠু কঢ়াই বেটাই সীমাৰ পাৰ কৰি দিম বুলি আমি ৱাৰ্ণিং দিছোঁ। আৰু বদনে এনেকুৱা যিকোনো টুলুঙা মন্তব্য কৰা আৰু অসমীয়া নেতা, অসমীয়া জাতীয় সংগঠনৰ নেতা বা অসমীয়া মানুহক মানে ভাবুকি দিয়াৰ পৰা অতি সোনকালে আঁতৰি আহ, নহ'লে কিন্তু বদনৰ অৱস্থা এনেকুৱা কৰি দিম, তহঁতি গাঁতত লুকায়ো তৰণি নাপাবি। একেবাৰে চোঁচৰাই আনি গছৰ ওপৰত বান্ধি থৈ দিম ওলোটাকৈ। জানো নহয় আমাৰ আহোম ৰজাসকলে কেনেকৈ দেশদ্ৰোহী বদনক শাস্তি দিছিলে, সেইটো শাস্তি হ'ব এই বদনৰ বিৰুদ্ধে। নচচা হুলস্থীয়া হ'ব তহঁতক। কিন্তু চৰকাৰে একো নকৰিলে বদনক অসমীয়া যুৱ মঞ্চই তহঁতৰ ওপৰত একশ্যন ল'ব। ধন্যবাদ। জয় অসম।